ৰাইজৰ উৎসাহ দিনক দিনে বাঢ়ি গৈছে আৰু ইমান উৎসাহ আগতে আমি কোনো ইলেকশ্যনত দেখা নাছিলোঁ। মোৰ বহুত ইলেকশ্যন মই খেলিছোঁ। এইবাৰ মই ভাবোঁ যে আমি 90খন পাৰ হৈ যাম, 100ৰ ওচৰে পাজৰে আমি আহি যাম। এইটো মোৰ নিজৰ এছেছমেণ্ট। কংগ্ৰেছে 20ৰ তলত থাকিব। ৰাইজৰ দলে এখন চিটত জিকিব, ধিঙত। জাতীয় পৰিষদে এখনতো নিজিকে আৰু ৰাইজৰ দলে ধিঙত জিকিব। জাতীয় পৰিষদে এখনতো নিজিকে। কংগ্ৰেছে 16-17টা জিকিব, UDF 5টা-6টাত জিকিব। অখিল গগৈ পাৰ্টি এখন চিট জিকিব, ধিঙত। বাকী শিৱসাগৰত একদম নেক টু নেক কণ্টেষ্ট। বিজেপিৰ লগত মানে তিনিকুণীয়া আৰু তীব্ৰ প্ৰতিদ্বন্দ্বিতা হৈ আছে। শিৱসাগৰত মই কেম্পেইনত যোৱা নাই আমাৰ দুজন প্ৰাৰ্থী থকাৰ কাৰণে, কিন্তু মোৰ বিশ্বাস শেষলৈ NDA জিকিব শিৱসাগৰ। নিশ্চিন্ন শব্দটো নকওঁ, কিন্তু 20তকৈ তলত চিট পাব। আজি নৰেন্দ্ৰ মোদীও আহিছে। আমি নৰেন্দ্ৰ মোদীৰ খবৰ ৰাখিছোঁ, প্ৰিয়ংকা গান্ধীৰ খবৰটো ৰখা নাই। আৰু এইবাৰ 3খন চক টিহু আৰু নলবাৰীটো আমি জিকিমেই। মাৰ্জিনটো উঠা নামা। ইয়াততো জিকালৈ প্ৰশ্ন নাই। যোৱাবাৰ পাটোৱাৰী 33,000ত জিকিছে, বেয়া হলে এইবাৰ 30,000ত জিকিব, ভাল হলে 50,000ত জিকিব, ইমানেই। নলবাৰীত জয়ন্ত মল্ল বৰুৱা 50,000 বা 70 যি হয়। নাৰায়ণ ডেকা যোৱাবাৰ অকণমান ভোটত হাৰিছিল। এইবাৰ সমষ্টিৰ পৰিৱৰ্তন হৈছে, দিগন্ত বৰ্মনৰ বহুত এণ্টি ইনকামবেঞ্চিও আছে, গতিকে নাৰায়ণ ডেকাও জিকিব। নামনিত আমি ধুবুৰীত গোলোকগঞ্জ পাম, বঙাইগাঁৱত আমি অভয়াপুৰী আৰু বঙাইগাঁও পাম, বৰপেটাত আমি বৰপেটা ভৱানীপুৰ, বৰপেটা আৰু বজালি পাম, নলবাৰীত 3খন পাম, BTADত গোটেইকেইখন পাম। এইটোৱে নামনি। 90ৰ পৰা 100। তামোলপুৰত যুঁজ নাই। কিহৰ কাৰণে? প্ৰমোদ বড়ো MPও MLAও। গতিকে প্ৰমোদ বড়ো যদি জিকে, তেওঁতো MP হৈ থাকিব। আকৌ তামোলপুৰতো বাই ইলেকশ্যনে হ'ব। সেইকাৰণে মানুহে বিচাৰে যে হাগ্ৰামাও থাকক, প্ৰমোদো থাকক, বিশ্বজিতো থাকক। সেইকাৰণে ৰাইজে আজিকালি বুজি পায় যে কাজিয়া কিয় কৰিব লাগে। তই MP হৈ থাক, বিশ্বজিত MLA হৈ থাকিব। মোকে তামোলপুৰৰ মানুহে ক'লে প্ৰমোদ বড়োক হৰুৱাবৰ কাৰণে ভোট নিদিয়ে, বিশ্বজিত দৈমাৰীক জিকাবৰ কাৰণে ভোট দিয়ে। কাৰণ প্ৰমোদ বড়োক জিকাই কি লাভ? 2 মাহ পিছত আকৌ ইলেকশ্যন। গুৱাহাটীতো বিজেপিৰ দুৰ্গ হয়, তাত কোনো সন্দেহৰ একো নাই। আৰু গোটেইকেইটা চিটতে 60ৰ পৰা 1 লাখৰ মাৰ্জিনত আমি জিকিম। ভগৱানে কৰিলে মোৰো মাৰ্জিন ভালেই হ'ব। বিজয় গুপ্তা 100%
75,000-ৰ ওপৰত মাৰ্জিন জিকিব। দীপ্লু ৰঞ্জন শৰ্মা 50-60ত জিকিব। প্ৰদ্যুৎ বৰদলৈ 50-60ত জিকিব, 70ও হ'ব পাৰে। ডিমৰীয়াত আমাৰ ওৱান চাইড। গতিকে মহানগৰ জিলাৰ 5খন আসন 100% আমি পামেই। উজনি বুলি ক'লে তাত কেইবাটাও অঞ্চল বুজে। এটা হ'ল ডিব্ৰুগড় তিনিচুকীয়া, ডিব্ৰুগড় লোকসভা, তাতে কোনো কণ্টেষ্ট নাই। এটা হ'ল কাজিৰঙা লোকসভা গোলাঘাট, তাত কোনো কণ্টেষ্ট নাই। এটা হ'ল লখিমপুৰ লোকসভা, তাত কোনো কণ্টেষ্ট নাই। উজনিৰ 4টা MP চিটৰ অকল এটা MP চিটত কণ্টেষ্ট হয়, সেইটো হ'ল যোৰহাট। যোৰহাটত যোৱাবাৰ আমি লোকসভাত এখন আসনত লিড লৈছিলোঁ। এইবাৰ মই ভাবোঁ যে 4-5খন আসনত আমি লিড ল'ম। এতিয়া সময় আমি কোৱা নাই, কিন্তু কামবিলাকতো চলিয়ে আছে। মই যোৰহাটৰ খবৰ ৰখা নাই। মই যোৰহাট কিজানি 6 তাৰিখে যাম, তেতিয়া মই গম পাম।